আজি ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২২ সংখ্যক জন্মদিৱসৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপকোঁৱৰলৈ আগবঢ়াই শ্ৰদ্ধাঞ্জলি। তেজপুৰতো অনুষ্ঠিত হয় ৰূপকোঁৱৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তেজপুৰ সাহিত্য সভাৰ লগতে শিল্পীগৰাকীৰ সাধনাৰ থলী জ্যোতি ভাৰতীতো আয়োজন কৰে প্ৰথম অসমীয়া ছবি নিৰ্মাতা গীতিকাৰ সুৰকাৰ নাট্যকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিৱস উপলক্ষে সুৰ সপ্তক গোষ্ঠীয়ে পৰিৱেশন কৰা হয় এটি গীত। আৰু এই মুহূৰ্তত আমি সেই গীতটো আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ।